अच्छी कमाई का वादा। कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। নগাঁৱৰ জুৰিয়াত পুনৰ গুলীচালনাৰ ঘটনা। দিন দুপৰতে গুলী ফুটাই দুৰ্বৃত্তই লুটিলে ধন। SBI CSPৰ স্বত্বাধিকাৰীৰ পৰা 2 পিস্তলধাৰী দুৰ্বৃত্তই লুটি নিলে 2,87,000 টকা। জুৰিয়া থানাত ভুক্তভোগীৰ এজাহাৰ। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ 2 প্ৰহৰীক নিলম্বন। কয়দীক নিচা জাতীয় সামগ্ৰী যোগান ধৰাৰ অভিযোগত নিলম্বন। 1 জুনত চাকৰি যোগদান কৰিছিল 2 প্ৰহৰীয়ে। বেৰেকৰ বিচনাটো উদ্ধাৰ নিচা জাতীয় সামগ্ৰী। বেংগালুৰুত বৈঠকৰ মাজতে বিৰোধী প্ৰচণ্ড আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ঘূৰ ভ্ৰষ্টাচাৰী বৈঠক আখ্যা দি দেশক 20 লাখ কোটি টকাৰ দুৰ্নীতিৰ হে গেৰাণ্টি দিব পাৰে বুলি তীব্ৰ কটাক্ষ। পৰিবাদ আৰু ধন আত্মসাতে বিৰোধীৰ নীতি আখ্যা। 2024 লোকসভা নিৰ্বাচনক লৈ অধিক তৎপৰ বিৰোধী শক্তি। 26 অংশীদাৰী দলক লৈ বেংগালুৰুত ইউপিএৰ দুদিনীয়া বৈঠকৰ অন্তিম দিন। আজি বৈঠকত অংশ ল'ব এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ। এই বৈঠকৰ পূৰ্বে বেংগালুৰুত নীতিশ কুমাৰৰ বিৰুদ্ধে বৃহৎ পোষ্টাৰী। আজি নতুন দিল্লীত এনডিএৰ গুৰুত্বপূৰ্ণ বৈঠক। 38টা অংশীদাৰী ৰাজনৈতিক দলে অংশ ল'ব বৈঠকত। অসমৰ পৰা অগপ আৰু UPPL দলেও ভাগ ল'ব বৈঠকত। বিধ্বস্ত বাটপথে উদঙাইছে ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফুপুলা চৰু। পথৰ মাজত গাঁতৰ সৃষ্টি হোৱা ঠায়ে ঠায়ে মৰণ ফাণ্ডত পৰিণত। ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰিও চহৰে চহৰে গাঁৱে ভূঞে থকা বিধ্বস্ত পথত অতিষ্ঠ হৈ পৰিছে ৰাইজ। মিড 18লৈ স্বাগতম আৰু ষ্টুডিঅত মই পাপৰি। জুৰিয়াত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। দিন দুপৰতে গুলী চলাই দুৰ্বৃত্তই লৈ গ'ল ধন। SBI CSPৰ স্বত্বাধিকাৰীক 2 পিস্তলধাৰী ডকাইতে দিন দুপৰতে পালচাৰ বাইকেৰে আহি পথ আগুচি ধৰি গুলী ফুটাই লুটি নিলে 2,87,000 টকা। জুৰিয়াৰ দগাঁৱৰ শিঙিয়া পথাৰত এই ঘটনা সংঘটিত হৈছে। দগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ। জুৰিয়াত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। পিস্তল দেখুৱাই 2,87,000 টকা লুটি লৈ গৈছে। পালচাৰ বাইকেৰে আহিছিল 2 পিস্তলধাৰী ডকাই। আৰু এই গুলীচালনাৰ ঘটনা দিন দুপৰতে সংঘটিত হৈছে। তাৰ পিছতে SBI CSP স্বত্বাধিকাৰীৰ পৰা টকা লৈ ধন লৈ পিস্তল দেখুৱাই এই ধন লৈ ডকাইতি কৰি পলাই গ'ল এই 2 ডকাইত। পুনৰ এবাৰ কৈছো, জুৰিয়াত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। দিন দুপৰতে গুলী চলাই দুৰ্বৃত্তই লৈ গ'ল ধন। SBI CSPৰ স্বত্বাধিকাৰীৰ পৰা ধন লুট কৰি লৈ গৈছে। মুঠ 2,87,000 টকা লুটি লৈ গৈছে। স্কুটিত আহি আছিলোঁ, CSPত গৈ আছোঁ। দগাঁও ডিংগাঁও CSP SBI মোড গৈ থাকোঁতে এই আজিজুল হকবাৰৰ ঘৰৰ সন্মুখতে 2জন ল'ৰা পালচাৰ 150 লৈ আহিলে। আহি পেলাই এজনৰ লংগি পিন্ধা আছিলে আৰু এজনৰ লং পেণ্ট পিন্ধা। আহি পেলাই মোৰ স্কুটিৰ সন্মুখতে গাড়ীখন ৰাখিলে। ৰখাৰ লগে লগে মই ষ্টাৰ্ট বন্ধ কৰি থিয় হ'লোঁ। নামি পেলাই পিষ্টল ওলাই দিছোঁ। পিছৰ ল'ৰাটোৱে ওলাই দিয়াৰ লগে লগে মই দাদাক মাতিলোঁ জোৰে। পিছে 3-4 মিনিট মোৰ লগত পাৰাপাৰি হৈ আছে। যিটো ল'ৰাই বাইক চলাই আহিছিলে সেই পিষ্টল ওলোৱা ল'ৰাটো পিষ্টল ধৰি ৰাখিছে আৰু এই ল'ৰাটো নামি পেলাই মোৰ মানে বেগটো নিব বিচাৰিছে টকা। পিছত যিজন ল'ৰা চলাই আছিলে গাড়ী, সি বাইকটো বন্ধ কৰি নামি পেলাই ঢেগালৈ আহিছে। ঢেগালৈ আহি মোক কোব এটা দিলে। ময়ো তাক ধৰি ৰাখিছোঁ। প্ৰায় 4-5 মিনিট মানে পুৰা পাৰাপাৰি হৈছে। পিষ্টলৰে ফায়াৰিং কৰিছিল নেকি? যেতিয়া মোৰ দাদা ওলাই আহিছে, মোৰ চিঞৰ শুনি গুলীচালনা কৰিছিলে, তেতিয়া গুলী মাৰি দিলে। আৰু আনফালে আন এটা ব্ৰেকিং নিউজ। 21 জুলাইত উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধীৰ আবেদনৰ শুনানি আছে। গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই কৰিছিল আবেদন। মানহানি গোচৰত 2 বছৰৰ কাৰাদণ্ড বিহা হৈছে ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰী মোদীৰ উপাধিক লৈ কৰিছিল অপমানসূচক মন্তব্য। চুৰাটত সত্ৰ ন্যায়াধীশৰ আদালতে বিহিছিল 2 বছৰ কাৰাদণ্ড। গুজৰাট উচ্চ ন্যায়ালয়ে বাহাল ৰাখিছিল চুৰাট আদালতৰ ৰায়। তাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাহুল গান্ধী। আজি জৰুৰীভাৱে আবেদনৰ শুনানি গ্ৰহণৰ বাবে অনুৰোধ জনাইছিল ৰাহুল গান্ধীৰ অধিবক্তা অভিষেক মনু সিংভিয়ে। ন্যায়ালয়ে 21 জুলাইত শুনানিৰ দিন ধাৰ্য কৰিছে। পুনৰ এবাৰ কৈছো যে 21 জুলাইত উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধীৰ আবেদনৰ শুনানি। গুজৰাট উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল। মানহানি গোচৰত 2 বছৰৰ কাৰাদণ্ড বিহা হৈছে ৰাহুল গান্ধীক। প্ৰধানমন্ত্ৰী মোদীৰ উপাধিক লৈ কৰিছিল অপমানসূচক মন্তব্য। চুৰাটত সত্ৰ ন্যায়াধীশৰ আদালতে বিহিছিল 2 বছৰ কাৰাদণ্ড। গুজৰাট উচ্চ ন্যায়ালয়ে বাহাল ৰাখিছিল চুৰাট আদালতৰ ৰায়। তাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাহুল গান্ধী আৰু আজি জৰুৰীভাৱে আবেদনৰ শুনানি গ্ৰহণৰ বাবে অনুৰোধ জনাইছিল ৰাহুল গান্ধীক অধিবক্তা অভিষেক মনু সিংভিয়ে। আৰু ন্যায়ালয়ে 21 জুলাইত শুনানিৰ দিন ধাৰ্য কৰিছে।
কাইলৈ 3 দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ থকা উজ্জ্বল আপত্তিসমূহৰ শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে জিলা ভিত্তিক শুনানি গ্ৰহণৰ লগতে ৰাজনৈতিক দলৰো শুনানি গ্ৰহণ কৰিব 19 জুলাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 7খন জিলাৰ শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে 3 বজাৰ পৰা কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও গ্ৰহণ কৰিব শুনানি দ্বিতীয় দিনা অৰ্থাৎ 20 জুলাই বৃহস্পতিবাৰে 9:30 বজাৰ পৰা 12 বজালৈ ধুবুৰী গোৱালপাৰা দক্ষিণ হালমৰা বঙাইগাঁও বৰপেটা নলবাৰী কৰিমগঞ্জ হাইলাকান্দি কাছাৰৰ শুনানি 12 বজাৰ পৰা 2 বজালৈ পুনৰ কামৰূপ মেট্ৰ নগাঁও শোণিতপুৰ মৰিগাঁও আৰু দৰঙৰ শুনানি একেটা দিনতে বিয়লি 3:30 পৰা শুনানি গ্ৰহণ কৰিব ৰাজনৈতিক দলৰ 3 দিনীয়া ভ্ৰমণসূচীৰ অন্তিম দিনটোত দেশৰ নিৰ্বাচন আয়োগে ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ শিৱসাগৰ যোৰহাট চৰাইদেউ গোলাঘাট আৰু মাজুলীৰ শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে উল্লেখযোগ্য যে যোৱা 20 জুনত প্ৰকাশ পাইছিল অসমৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰা 11 জুলাই পৰ্যন্ত আছিল খচৰাক লৈ উজ্জ্বল আপত্তিৰ সময় আৰু এই সময়ছোৱাৰ ভিতৰত নিৰ্বাচন আয়োগে লাভ কৰিছিল প্ৰায় 500 পৰামৰ্শ উজ্জ্বল আপত্তি আৰু মহানগৰী লাচিত নগৰত এক জঘন্য ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা 50 বছৰ উৰ্ধৰ এটা লম্পটৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাই লাচিত নগৰৰ বিডি কলেজৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে সুবুৰীয়াই লম্পট ভোলা পাঞ্জিয়াক আটক কৰি উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ঘটনা সন্দৰ্ভত পল্টন বজাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে মহানগৰী লাচিত নগৰত এই ঘটনা সংঘটিত হৈছে এক জঘন্য ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা কৰিছে 50 বছৰ উৰ্ধৰ এটা লম্পটে ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতীগৰাকীক যৌন নিৰ্যাতন চলাই লাচিত নগৰৰ বিটি কলেজৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে সুবুৰীয়াই এই লম্পট ভোলা পাঞ্জিয়াক আটক কৰি উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিছে ঘটনা সন্দৰ্ভত পল্টন বজাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে মহানগৰীত পুনৰ চুৰিকাঘাতৰ ঘটনা বামুনী মৈদামত এগৰাকী মহিলাক চুৰিকাঘাত দুৰ্বৃত্তই কাঢ়ি নিলে নগদ ধন সহ সোণৰ অলংকাৰ আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ নাম হৈছে অনিতা পোদ্দাৰ সংকটজনক অৱস্থাত মহিলাগৰাকী কেজিএমটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে দুৰ্বৃত্তৰ অনুসন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে পুনৰ এবাৰ জনাম যে মহানগৰীত পুনৰ এবাৰ চুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছে এবাৰ বামুনী মৈদামত এগৰাকী মহিলাক চুৰিকাঘাত দুৰ্বৃত্তই কাঢ়ি নিছে নগদ ধন সহ সোণৰ অলংকাৰ আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ নাম হৈছে অনিতা পোদ্দাৰ সংকটজনক অৱস্থাত মহিলাগৰাকী কেজিএমটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে দুৰ্বৃত্তৰ অনুসন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এইটো ডাকাতি কৰিল ঘৰৰ পৰা পইচা সব লৈ গ'ল সোণা পইচা টকা ব্যৱহাৰ পইচা কোনোবা মানুহ জড়িত থকা সন্দেহ আছে নেকি বা আপোনালোকে কাৰোবাক সন্দেহ কৰিছে নেকি সন্দেহ মানে এতিয়া ফিৰোজ নামৰ ল'ৰাটোৱে মোক ফ'ল' কৰি আছিলে সি পুৰা মোক ফ'ল' কৰি আছিলে ফ'ল' কৰা অৱস্থাত মই যেতিয়া ঘৰৰ ফালে যাম বুলি কৈছোঁ মানে সিও গাইফল চোৰো ওলাই আহে তাৰ পিছে চোৰো গ'ল মই আৰু ভাবা নাই যে এই কাহিনীটো হৈ গ'ল আৰু বেংগালুৰুত বৈঠকৰ মাজতে বিৰোধীক প্ৰচণ্ড আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেংগালুৰু বৈঠকক ঘূৰ ভ্ৰষ্টাচাৰী বৈঠক আখ্যা দিছে প্ৰধানমন্ত্ৰীগৰাকী আৰু বিৰোধীয়ে দেশক 20 লাখ কোটি টকাৰ দুৰ্নীতিৰহে গেৰাণ্টি দিব পাৰে বুলি তীব্ৰ কটাক্ষ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিবাদ আৰু ধন আত্মসাতে বিৰোধীৰ নীতি আখ্যা দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ অৱনতিৰ কাৰণে জগৰীয়া কিছু লোকে আকৌ দোকান খুলিছে এওঁলোকৰ দোকানত দুটা বস্তুৰে গেৰাণ্টি আছে এটা হৈছে জাতিবাদৰ ৰাজনীতি আৰু আনটো হৈছে অবাধ ভ্ৰষ্টাচাৰৰ সৈতে এওঁলোকৰ আত্মীয়তা আছে প্ৰেম আছে বেংগালুৰুত থকা সকলো পৰিবাদৰ ঘূৰ সমৰ্থক ফ্যামিলি ফাৰ্ষ্ট নেশ্যন নাথিং তেওঁলোকৰ নীতি অফ দ্য ফ্যামিলি বাই দ্য ফ্যামিলি ফৰ দ্য ফ্যামিলি তেওঁলোকৰ নীতি পশ্চিমবংগৰ নিৰ্বাচনী হিংসাক লৈ বিৰোধীক সমালোচনা কৰিছে কংগ্ৰেছ আৰু বাও দলে নিজৰ কৰ্মীকে সুৰক্ষা দাবী কৰা নাই বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে हमेशा भ्रष्टाचारी और परिवारवादी पार्टियों ने अन्याय किया आज देश के लोग 2024 चुनाव में फिर एक बार हमारी सरकार वापस लाने का मन बना चुके हैं निर्णय ले चुके हैं ऐसे में भारत की बदहाली के जिम्मेदार कुछ लोग अपनी दुकान खोलकर बैठ गए हैं इन्हें देखकर मुझे एक कविता की कुछ पंक्तियां याद आती हैं एक कवि महाशय ने अवधी में लिखा था ये अवधी भाषा में लिखी गई कविता है गायित कुछ है हाल कुछ है
लेबल कुछ है, माल कुछ है। 24 के लिए 26 होने वाले राजनीतिक दलों पर ये बड़ा फिट बैठता है। गाइड कुछ है, हाल कुछ है, लेबल कुछ है और माल कुछ है। यानी गाना कोई और गाया जा रहा है, जबकि सच्चाई कुछ और है। लेबल किसी और का लगाया गया है, जबकि प्रोडक्ट कुछ और ही है। इनकी दुकान की यही सच्चाई है। इनकी दुकान पर 2 चीजों की गारंटी मिलती है। एक तो ये अपनी दुकान पर जातिवाद का जहर बेचते हैं और दूसरा ये लोग असीमित भ्रष्टाचार करते हैं। आजकल ये लोग बेंगलुरु में जुटे हैं। एक जमाने में एक गाना बहुत मशहूर था, मुझे तो पूरा याद नहीं है, लेकिन मुझे याद आ रहा है। एक चेहरे पर कई चेहरे लगा लेते हैं लोग। एक चेहरे पर कई चेहरे लगा लेते हैं लोग। आप देखिए ये लोग कितने चेहरे लगाकर बैठे हैं। जब ये लोग कैमरे के सामने एक फ्रेम में आ जाते हैं तो पहला विचार देश के सामने क्या आता है? पहला विचार देश के लोगों के मन में यही आता है, पूरा फ्रेम देख करके देशवासी यही बोल उठता है, लाखों करोड़ों रुपए का भ्रष्टाचार। इसलिए देश की जनता कह रही है कि ये तो कट्टर भ्रष्टाचारी सम्मेलन हो रहा है। कट्टर भ्रष्टाचारी सम्मेलन हो रहा है। ये लोग गा कुछ और रहे हैं, हाल कुछ और है। इन्होंने लेबल कुछ और लगाया हुआ है, माल कुछ और है। इनका प्रोडक्ट है 20 लाख करोड़ रुपए के घोटाले की गारंटी। 20 लाख करोड़ रुपए के घोटाले की गारंटी। साथियों, इस बैठक की एक और खास बात है। अगर कोई करोड़ों के घोटाले में जमानत पर है तो उसे बहुत सम्मान की नजर से देखा जाता है। अगर पूरा का पूरा परिवार ही जमानत पर है तो उसकी और ज्यादा खातिरदारी होती है। अगर किसी दल का कोई वर्तमान मंत्री भ्रष्टाचार के मामले में जेल जाता है तो उसे एक्स्ट्रा नंबर देकर स्पेशल इनवाइटी बुलाकर बुलाया जाता है। अगर कोई किसी समाज का अपमान करता है, अदालत से सजा पाता है, तो उसकी बड़ी आवाभगत होती है। अगर कोई अदालत से करोड़ों के घोटाले में दोषी पाया गया है तो इस बैठक में शामिल होने की उसकी क्वालिफिकेशन और बढ़ जाती है। बल्कि ये लोग तो उससे मार्गदर्शन मांगते हैं। भ्रष्टाचार को लेकर इनमें बड़ी आत्मीयता है, बड़ा प्रेम है। इसलिए 20 लाख करोड़ रुपए के भ्रष्टाचार की गारंटी देने वाले ये लोग बड़े प्रेम से, बड़ी आत्मीयता से आपस में मिल रहे हैं। साथियों, भ्रष्टाचार की इस दुकान में जुटे हुए ये सभी परिवारवाद के कट्टर समर्थक हैं। न खाता न वही, जो परिवार कहे वही सही।
लोकतंत्र के लिए कहा जाता है ऑफ द पीपल, बाय द पीपल, फॉर द पीपल। लेकिन इन परिवारवादियों का मंत्र है ऑफ द फैमिली, बाय द फैमिली, फॉर द फैमिली। फैमिली फर्स्ट, नेशन नथिंग। इन लोगों का मोटो है, इनकी यही प्रेरणा है। खबर आरु আছে সময় বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। कुमार 13 चले ज्यादा अच्छी कमाई का वादा। कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। পৰৱৰ্তী অংশলে 2024 38 ভাৰ্চেছ 26 দেশৰ উত্তৰ আৰু দক্ষিণত এতিয়া বলিছে ৰাজনীতিৰ গৰম বতাহ। এফালে 38ৰ জোৰ, আনফালে 26ৰ বল। এফালে এনডিএ আৰু আনফালে কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ ৰণস্থালী। দিল্লীত এনডিএ 38 দলক আয়োজন কৰিছে মহা বৈঠকৰ আৰু আনহাতে কংগ্ৰেছৰ নেতৃত্বত কৰ্ণাটকৰ বেংগালুৰুত বিৰোধী ঐক্য গঠনৰ বাবে মিলিত হৈছে 26টা দল। এনডিএক লৈ পুনৰ উভতি অহাৰ মন মেলিছে পূৰ্বৰ মিত্ৰ লোক জনশক্তি পাৰ্টি আৰু আকালি দল। এবাৰ এনডিএ শক্তি বৃদ্ধি কৰিব মহাৰাষ্ট্ৰৰ একনাথ সিন্ধে আৰু অজিত পাৱাৰেও শিৱসেনা আৰু এনচিপিক বিভক্ত কৰি এই দুই নেতাই কাষ চাপিছে এনডিএৰ। আন কেইবাটাও দলে এনডিএৰ লগ লগাৰো সম্ভাৱনা আছে। ইপিনে বিৰোধী ঐক্যক নতুন প্ৰাণ শক্তি দিছে অৰবিন্দ কেজৰিৱালে। শেষ মুহূৰ্তত আম আদমী পাৰ্টিয়ে বিৰোধী শিবিৰত যোগ দিয়াত এতিয়া উৎসাহিত হৈ পৰিছে বিৰোধী ঐক্য। বিৰোধীৰ শেহতীয়া গতিবিধি দেখি অধিক তৎপৰ হৈ পৰিছে এতিয়া বিজেপি। সেয়েহে এবাৰ পুনৰ এনডিএৰ বেনাৰত 24ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পৰিকল্পনা কৰিছে গেৰুৱা বাহিনীয়ে। Because Mr. Narendra Modi got a chance to rule the country for the last 10 years and he has made a complete mess of almost every sector in the country. He has created so much of hatred amongst the people. The economy is in shambles. There is so much of inflation. There is so much of unemployment in all sectors. So now I think it's a time that people of this country want to get rid of him. আৰু ইফালে বিৰোধী ঐক্যৰ বৈঠকৰ উদ্দেশ্য কি? 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ লক্ষ্যৰে এক উমৈহতীয়া যৌথ কাৰ্যসূচী উদ্ভাৱন কৰা বৈঠকত বিৰোধী ঐক্যৰ নাম সন্দৰ্ভত সিদ্ধান্ত লোৱা, বিৰোধীৰ যৌথ বিবৃতি জাৰি কৰা, বিৰোধী মিত্ৰজোঁটৰ কাম কাজ চোৱা চিতা কৰিবলৈ এখন কমিটি গঠন কৰা হ'ব, দুখন উপ সমিতিও গঠন কৰা হ'ব। এটা উমৈহতীয়া ন্যূনতম কাৰ্যসূচী চূড়ান্ত কৰিবলৈ এখন উপ সমিতি, অনুষ্ঠান, ৰেলী আৰু অধিৱেশনকে ধৰি যৌথ বিৰোধী কাৰ্যসূচী পৰিকল্পনাৰ বাবে দ্বিতীয়খন উপ সমিতি। অন্য খবৰৰ মাজলৈ আহিছো। ৰাজ্যৰ চৌদিশে এতিয়া কৃষি কৰ্মৰ ভৰ ব্যস্ততা। নগাঁৱৰ জাজৰি ফুকনাঘাটৰ শাওনৰ পথাৰত দেখা গ'ল হাতে হাতে ধানৰ কঠীয়া লৈ এজাক মহিলা। ফুকনাঘাটৰ মহিলাসকলে সমূহীয়াভাৱে কৰা ধান খেতিৰ বাবে সকলোৱে একেলগে এইদৰে কঠীয়া ৰুইছে। প্ৰথমবাৰ প্ৰায় 5 বিঘা মাটিত শালি ধানৰ খেতি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে মহিলাসকলে। পৰৱৰ্তী সময়ত তেওঁলোকে আৰু অধিক মাটিত ধানকে ধৰি বিভিন্ন কৃষি কৰ্ম কৰিব বুলিও জানিবলৈ দিছে। আনহাতে পথাৰত সমূহীয়াভাৱে ধান ৰুই মহিলাসকলে মনৰ আনন্দতে বিহু জুৰিছে। ভাস্কৰ জ্যোতি শইকীয়াৰ এক প্ৰতিবেদন। পথাৰত আছো আৰু ফুকনাঘাটৰ পথাৰত জাজৰি যি ফুকনাঘাটৰ মহিলাসকলে একেলগে সমূহীয়াভাৱে কঠীয়া ৰোপণ কাৰ্যসূচী তেওঁলোকে আজি অংশগ্ৰহণ কৰিছে। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমীয়া লোক ওলাই আহক, অসমীয়া সকলো ওলাই আহক, ওলাই আহি খেতি বাতিত অংশগ্ৰহণ কৰক আৰু সকলোৱে কামে কাজে লাগক। আৰু তেওঁৰ সেই মুখ্যমন্ত্ৰী ঘোষণাৰ পিছতে এনেদৰে বৰ্তমান মই মোৰ সতীৰ্থ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালোঁ। ফুকনাঘাটৰ যিসকল মহিলা আছে, মহিলাসকল সকলো ওলাই আহিছে সমূহীয়াভাৱে ফুকনাঘাটৰ পথাৰত এনেদৰে বৰ্তমান কঠীয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। মই পোনে পোনে এগৰাকী অঞ্চলৰ বাইদেউৰ ওচৰলৈ যাব বিচাৰিম। যিহেতু
মুখ্যমন্ত্ৰীগৰাকী ঘোষণাৰ পিছতে আপোনালোকে এনেদৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে কি ক'ব হয় আমি গাঁৱৰ মহিলাবিলাক পিছ পৰি আছো ইতিমধ্যে মই ভাবিছো কি গাঁৱৰ মহিলাবিলাকক একগোট কৰি আমি ফুকনৰ খাটৰ মহিলাসকলে আমাৰ পথাৰতে শালি ধানৰ মানে ৰোপণ কৰিবলৈ সকলোকে মই আমন্ত্ৰিত কৰি আনিছো মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনালো এয়া ফুকনাঘাটৰ পথাৰৰ যি পৰিৱেশ আচলতে ইয়াত প্ৰায় 40-50 গৰাকীমান মহিলা আছে সকলো ওলাই আহি এনেদৰে যি কঠীয়া ৰোপণ কাৰ্যসূচী কঠীয়া ৰোপণ শালি ধানৰ বাবে কঠীয়া ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে বাইদেউ কি ক'ব ভাল লাগিছে আমি নিজে খেতি কৰি নিজে খাম যেতিয়া ভাল লাগিছে আৰু কিমান মাটিত কৰিব এবাৰ এতিয়া মাটি বৰ্তমান এখিনি 5 বিঘা 4.5 বিঘা এনেকে ওলাব মানে কি এতিয়া ধৰিব পৰা নাই আৰু কিমান দাগ আছে নহয় এইখিনি গোটেইখিনিতে আছে গতিকে এতিয়া ভাল লাগিছে মানে কি সকলো ৰাইজে ওলাই আহিছে এনেকে যদি আমি সকলোৱে যদি প্ৰত্যেক বছৰ কৰি খাওঁ তেতিয়াহ'লে আমাৰ কিমান ভাল হ'ব বেমাৰৰ পৰা মুক্তি পাম লগতে নিজে খেতি কৰা ভাত খাই পাম কিমান ভাল লাগিব আমি এতিয়া ধৰ পাঞ্জাৱৰ চাউল আমি খাই থাকোঁ মাজতে কিনি এতিয়া আমি এনেকে যদি প্ৰত্যেক বছৰ কৰি খাব পাৰোঁ তেতিয়াহ'লে আমাৰ কিমান ভাল লাগিব এফাকি বিহু গাব মই পোনে বাইদেউৰ ওচৰলৈ আহিছোঁ কেলৈ পেলালি ৰূপহী মদা তই কেলৈ পেলালি ঐ কলি ঐ গুণতো নালাগ ৰূপতো নালাগ ঐ থাকতলে ভৰি ভৰি ঐ পকা পকা বিলাহী কিনো মৰম দিলাহি ঐ জান গাভৰু ঐ ছোৱালী নৈ কাকৰৰ বগৰী খাবকেনো নোৱাৰি আজি ডিমৌতো কৃষি বিপ্লৱৰ সূচনা কৰি ওলাই আহিছে চহা কৃষক ৰাইজ ডিমৰ বকতাত বছৰ ধৰি চন পৰি থকা মাটিত খেতিৰ উপযোগী কৰি তুলিছে সকল কৃষক ৰাইজে জাক ৰোৱনীয়ে ন ভূঁই ৰুই আনন্দ কৰা পৰিলক্ষিত হৈছে ন ভূঁই ৰোৱা উৎসৱ পাতি কৃষি কৰ্মত ব্যস্ত এই সকল কৃষক ৰাইজ উল্লেখযোগ্য যে বকতাস্থিত বোমাই তামুলী সমবায় সমিতিয়ে আয়োজন কৰা ন ভূঁই ৰোৱা অনুষ্ঠানত প্ৰায় 200 বিঘা মাটিত ধান খেতিৰে আত্মনিৰ্ভৰশীল হোৱাৰ পথত অগ্ৰসৰ হৈছে এই সকল লোক ইয়াৰ পূৰ্বেও সমবায়খনে বিভিন্ন শাক পাচলি খেতি কৰি লাভান্বিত হ'বলৈ সক্ষম হৈছে শাওণ মাহ আমাৰ অসমীয়া মানুহৰ এইটো পূৰ্বপুৰুষৰ নিয়মে যি আমাৰ ধান খেতি কৰোঁ আৰু আজি এই ধান খেতি আজি শুভ আৰম্ভণি আমি যাক নভূঁই বুলি কওঁ আৰু এই নভূঁইত আজি সৰ্বপ্ৰথমে আমাৰ স্থানীয় যুৱকসকলে যি হাল বাই দিলে আজি হয়তো 40-50 জন যুৱক ইয়াত আহিছিলে তেওঁলোক আছে আৰু তাৰ লগতে আমাৰ 90 গৰাকী আমাৰ ৰোৱনীয়ে আজি নভূঁই ৰোৱা কাৰ্যসূচী আৰম্ভ কৰিছে গুৱাহাটীৰ অয়ো হোটেলত অভিযান লাল গণেশৰ এখন হোটেলৰ পৰা উদ্ধাৰ কৰা হৈছে দুগৰাকী কিশোৰী এটা স্বেচ্ছাসেৱী সংগঠনে চলাইছিল অভিযান শিলচৰৰ পৰা অনা হৈছিল কিশোৰী দুগৰাকীক মুম্বাইলৈ নিয়াৰ পৰিকল্পনাৰে হোটেলত ৰাখিছিল কিশোৰী দুগৰাকীক আৰক্ষী জালত পৰিছে ৰাহুল আহমেদ লস্কৰ নামৰ এজন যুৱক গুৱাহাটীৰ অয়ো হোটেলত অভিযান লালমাটিত এখন হোটেলতে অভিযান চলোৱা হয় আৰু এই অভিযানত দুগৰাকী কিশোৰী উদ্ধাৰ কৰা হৈছে তেওঁলোকক বৰ্তমান হুদাপোছা চলাই থকা হৈছে আৰু লগতে যি দালাল ৰূপী ৰাহুলক ইতিমধ্যে হুদাপোছা কৰি আছে পিঠকে হুদাপোছা কৰি আছে বুলি জানিব পৰা গৈছে লাল গণেশৰ এখন হোটেলত উদ্ধাৰ কৰা হৈছে দুগৰাকী কিশোৰী এটা স্বেচ্ছাসেৱী সংগঠনে চলাইছিল অভিযান আজি ৰাতিপুৱা আমাক শিলচৰৰ পৰা আমি খবৰ পালোঁ যে শিলচৰৰ পৰা দুজনী ছোৱালী আহিছে তেওঁলোকৰ এজনী হ'ল আপোনাৰ আণ্ডাৰ এজ এজন এবভ 18 তো তেওঁলোকে গুৱাহাটীত আহি বহিছে অয়ো ৰেচিডেঞ্চি হোটেলত তো তেওঁলোকৰ লগত এটা ট্ৰেফিকাৰ আছে তো আমি এতিয়া তেওঁলোকক পুলিচ আমাৰ এয়াৰপৰ্ট থকাকিলে আমাৰ আৰক্ষীৰ লগত আমি যুটীয়াভাৱে অভিযান চলাই তেওঁলোকক আমি উদ্ধাৰ কৰি আপোনাৰ এই অনুৰাগ ৰেচিডেঞ্চি বাটেলিয়ন গেটৰ অলপ আগত আছে আৰু এই মুহূৰ্তত আমি জনালো তাৰ কিন্তু এইখিনি সময় হৈছে চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড